মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 3 অৰ্থাৎ তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ অধ্যায় নম্বৰ 7 মানে পাঠ নম্বৰ 7 শাসন ব্যৱস্থা এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা একেলগে বিতংভাৱে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এতিয়া আমি মেইন ভিডিঅ'লৈ যাওঁ ব'লা। তোমালোকৰ অনুশীলনী প্ৰথম প্ৰশ্ন আছে খালী ঠাই পূৰ কৰা। কৰ্মটোত চাবা যে মানৱ সমাজৰ আটাইতকৈ সৰু গোটটো হ'ল দেশ, এইটো হ'ব পৰিয়াল। ক নম্বৰ পৰিয়াল একোটাৰ কিছুমান দেশ থাকে, এইটো লিখিবা নীতি নিয়ম থাকে। খ নম্বৰ ৰাজ্য দেশ চলাবলৈ যিবোৰ নীতি নিয়ম ঠিক কৰিলেও সেইবোৰ কি বুলি কোৱা হয়? শাসন নীতি। ঘ নম্বৰ হৈছে নীতিবোৰ মানি চলিবলৈ সেইমতে কাম কৰিবলৈ যিবোৰ অবৈধ হয় তাকে কি বুলি কোৱা হয়? শাসন ব্যৱস্থা বুলি কোৱা হয়। 2 নম্বৰ আছে ক অংশৰ লগত খ অংশ মিলোৱা, এইটো ক অংশ আৰু খ অংশ। তো প্ৰথমত আছে ক নম্বৰ গাঁৱৰ মুখিয়ালজন সুন্দৰভাৱে দিয়া আছে গাঁওবুঢ়া। খ নম্বৰ গাঁৱৰ মুখিয়ালজনক মানে মৌজাৰ মুখিয়ালজনক মৌজাদাৰ, মহকুমাৰ মুখিয়ালজনক মহকুমাধিপতি, জিলাৰ মুখিয়ালজনক জিলাধিপতি বোলে, ৰাজ্যৰ মুখিয়ালজনক মুখ্যমন্ত্ৰী। এইখিনি এনেকৈ ধুনীয়াকৈ মিলাই ল'বা। 3 নম্বৰ আছে ক নম্বৰ মানে নাম লিখিব দিছে। আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম এইটো হৈছে লক্ষ্মণ আচাৰ্য। খ নম্বৰ অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ঘ নম্বৰ আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম নৰেন্দ্ৰ দামোদৰ দাস মোদী। খ নম্বৰ বৰ্তমান আমাৰ দেশৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম শ্ৰীমতী দ্ৰৌপদী মুৰ্মু। 4 নম্বৰ আছে মহকুমা আৰু জিলাৰ মুখিয়াল দুজনক কি বোলা হয়? উত্তৰটো হৈছে মহকুমাৰ মুখিয়ালজনক মহকুমাধিপতি আৰু জিলাৰ মুখিয়ালজনক জিলাধিপতি বা উপায়ুক্ত বোলা হয়। 5 নম্বৰত আছে এটা পৰিয়াল সুন্দৰভাৱে চলাবলৈ কি কি ধৰণৰ কাম কৰা উচিত? তো উত্তৰটো চোৱা, পৰিয়াল সুন্দৰভাৱে চলাবলৈ পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা, উচিত যোগাযোগ, দায়িত্ব বা ভাগ বতৰা, আৰ্থিক সুব্যৱস্থা আৰু এজন আনজনৰ প্ৰতি মনোযোগ দিয়াৰ দৰে কাম কৰা উচিত। সুস্থ পৰিৱেশ বজাই ৰখা, সমস্যা সমাধান কৰা আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে এইবোৰ অতি গুৰুত্বপূৰ্ণ। 5 নম্বৰ হৈছে আমাৰ ৰাজ্যৰ শাসন ব্যৱস্থা আৰু আমাৰ দেশৰ ভাৰতৰ শাসন ব্যৱস্থাৰ বিষয়ে শিক্ষক শিক্ষয়িত্ৰীৰ লগত অভিভাৱক সুধি জানি ল'বা। এইটো চোৱা, আমাৰ দেশৰ শাসন ব্যৱস্থা হ'ল সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ দ্বাৰা গঠন কৰা চৰকাৰ শাসন ব্যৱস্থা। ইয়াত লোকসভা ৰাজ্যসভা নামৰ দুখন সদন আছে। ৰাজ্যসভা হ'ল উচ্চ সদন আৰু লোকসভা নিম্ন সদন। ঠিক আমাৰ অসমত সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ দ্বাৰা চৰকাৰ ব্যৱস্থা চলি আছে। ইয়াত বিধানসভা আছে। বিধানসভাৰ সদস্যসকলক আমি সাধাৰণ ৰাইজে ভোট দি জয়ী কৰোঁ আৰু ইহঁতে চৰকাৰ গঠন কৰি আমাক শাসন কৰে। কিছু বৰ্তমান ৰাজ্যখনৰ আৰু দেশৰ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, বিভাগ আৰু মন্ত্ৰীসকলৰ নাম অন্ততঃ 6জনকৈ শিক্ষাৰ্থীসকলক লিখাই দিয়া উচিত। তো উত্তৰটো চোৱা, আমাৰ অসমৰ কেইগৰাকীমান মন্ত্ৰীৰ নাম হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰমেশ পেগু, পঞ্চায়ত মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস, কৃষিমন্ত্ৰী শ্ৰী অতুল বৰা আৰু পৰিবহণ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত। এবাৰ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী হৈছে শ্ৰীমতী নিৰ্মলা সীতাৰমন, শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সমাপ্ত কৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।